সংঘটিত হৈছে আৰু এইবাৰ ইউডিএফৰ মনোনীত প্ৰাৰ্থীক এইবাৰ অপহৰণৰ অপচেষ্টা কৰিছে চাৰিচকীয়া বাহনেৰে অপহৰণৰ চেষ্টা কৰিছে পথাৰ বিল আদিত লুকাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ইউডিএফৰ মনোনীত প্ৰাৰ্থী কোৰপান আলীক দুৰ্বৃত্তই অপহৰণৰ অপচেষ্টা চলাইছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সাৰ ২০ নং মথনপুৰী পৰিষদীয় সমষ্টিত ইউডিএফৰ প্ৰাৰ্থীক অপহৰণৰ অপচেষ্টা কৰিছে দুৰ্বৃত্তই চাৰিচকীয়া বাহনেৰে অপহৰণ কৰাৰ চেষ্টা কৰিছে আৰু যাৰ ফলত এতিয়া পথাৰ বিল পুখুৰী আদিত লুকাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কোৰপান আলীৰ আৰু লগতে সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰিছে মনোনীত প্ৰাৰ্থী কোৰপান আলীয়ে আৰু লগতে ইউডিএফৰ কেন্দ্ৰীয় নেতা ফাৰহাদ আলীয়ে পুনৰে কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বাক্সাৰ ২০ নং মথনপুৰী পৰিষদীয় সমষ্টিত ইউডিএফৰ প্ৰাৰ্থীক অপহৰণৰ চেষ্টা কৰিছে দুৰ্বৃত্তই অপহৰণৰ চেষ্টা কৰিছে আৰু সেই কথা ইতিমধ্যে সংবাদমেল সম্বোধন কৰি সেই কথা উল্লেখ কৰিছে সেই অভিযোগ উত্থাপন কৰিছে উল্লেখ কৰিব লাগিব চলিত মাহৰ ৩ ছেপ্টেম্বৰত বৰপেটা ৰোডৰ পৰা চাৰিচকীয়া বাহনেৰে অপহৰণ কৰি ৰাজাঘাটলৈ লৈ গৈছিল প্ৰাৰ্থীগৰাকীক নিশাৰ ভাগত পথাৰ বিল পুখুৰী আদিত লুকাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল কোৰপান আলীৰ আৰু ৰাজাঘাটৰ পৰা কোনোমতে পলাই দলীয় কৰ্মীৰে যোগাযোগ কৰি আৰক্ষীৰ কাষ চাপিবলৈ সক্ষম হৈছে প্ৰাৰ্থী কোৰপান আলীয়ে আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ ১৪টা দিন বাকী আছে তেনে সময়ছোৱাতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মথনগুৰিৰ সমষ্টিত আৰু লগতে বিটিআৰত এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰলৈ কৈছো নিৰ্বাচন সমাগত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন তেনে সময়ছোৱাতে এইবাৰ এগৰাকী ইউডিএফৰ প্ৰাৰ্থীক অপহৰণৰ অপচেষ্টা কৰিছে দুৰ্বৃত্তই চলিত মাহৰ ৩ ছেপ্টেম্বৰত বৰপেটা ৰোডৰ পৰা চাৰিচকীয়া বাহনেৰে অপহৰণ কৰি ৰাজাঘাটলৈ লৈ গৈছিল বুলি জানিব পৰা গৈছে আৰু পৰৱৰ্তী সময়ত কোনোমতে প্ৰথমপিহে আচলতে পলাই দলীয় কৰ্মীৰে যোগাযোগ কৰি আৰক্ষীৰ কাষ চাপিছে মনোনীত প্ৰাৰ্থী কোৰপান আলীয়ে আৰু লগতে এজাহাৰো দাখিল কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে নিৰ্বাচনলৈ মাজত মাত্ৰ ১৪টা দিন বাকী আৰু তেনে সময়ছোৱাতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাই সম্প্ৰতি মথনগুৰি সমষ্টিৰ লগতে বিটিআৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব যি ঘটনা সংঘটিত হৈ গ'ল অপহৰণকাৰীৰ কবলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ এই প্ৰাৰ্থীগৰাকীয়ে কোৰপান আলীয়ে পথাৰ বিল পুখুৰীত লুকাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰিছে প্ৰাৰ্থী কোৰপান আলী আৰু লগতে ইউডিএফৰ কেন্দ্ৰীয় নেতা ফাৰহাদ আলীয়ে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছে ইউডিএফ দলৰ পৰা ২০ নং মথনগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ এই মই যি প্ৰতিদ্বন্দ্বিতা কৰিলোঁ ইয়াৰ বাবে বিৰোধী দলসকলৰ কাৰণে মই মানে হাৰিব বুলি তেওঁলোকৰ মানে এটা ভয়ভাৱ জাগিছে যাৰ কাৰণে তেওঁলোকে মোৰ ওপৰত বিভিন্ন ধৰণৰ কূট কৌশল ৰচনা কৰিছে আৰু তেওঁলোকে মোক কূট কৌশল ৰচনা কৰি ষড়যন্ত্ৰ কৰি মোক মানে আবদ্ধ কৰাৰ চেষ্টা কৰিছিলে আৰু নমিনেশ্যন উইথড্ৰ কৰাৰ কাৰণে তেওঁলোকে মানে এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু মই তেওঁলোকৰ এই যি ষড়যন্ত্ৰ এইটো মই বুজি পাই সুযোগ লৈ মই তেওঁলোকৰ পৰা পলায়ন কৰিলোঁ আৰু পলায়ন কৰি মই যি ৰাতি মই গোটেই ৰাতিটো যি হাৰাশাস্তি ভুগিছোঁ খেতি পথাৰৰ মাজেদি দৌৰি পলায়ন কৰিছোঁ মই বোকা পানীৰ মাজেদি আহিছোঁ বিল পাৰ হৈ আহিছোঁ আহি পহুমৰা সেই নদীৰ কাষত মই ৰাতিটো পাৰ কৰিছোঁ আৰু ৰাতিপুৱাই মোক মোৰ সতীৰ্থই তাৰ পৰা পহুমৰা নদীৰ পৰা উদ্ধাৰ কৰিছে যোৱা ৩ তাৰিখে এইখিনি এইটো বৰপেটাৰ পৰাই হৈছিল বৰপেটা ৰোডৰ পৰা আৰু মই লোকেশ্যন পঠাইছিলোঁ লোকেশ্যনটো মতে মই যাই পাইছিলোঁ ৰাজাঘাট অকলে আছে সেইটো মই আচলতে ইমান বিশেষ নাজানো কিয় এনেকুৱা মোৰ লগত কৰিলে বিৰোধী দলসকলেই হ'ব চাগে আৰক্ষীৰ লগত মই কৰিছিলোঁ যোগাযোগ
আৰক্ষীৰ লগত যোগাযোগ কৰাতে মোক ছিকিউৰিটি দিছে, নিৰাপত্তা দিছে। নিৰ্বাচনী হিংসা হ'ব পাৰে নেকি? মোৰ ধাৰণা তেনেকুৱাই হয় যে এইটো নিৰ্বাচনী হিংসাই হ'ব। আপোনাৰ ব্যক্তিগত কোনোবা শত্ৰুতা আছিল নে আগতে? তেনেকুৱা মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই। আচলতে শংকিত হৈছে নেকি তেওঁলোকে আচলতে এ আই ইউ ডি এফ লৈ বহুত শংকিত হৈছে। তেওঁলোকে পৰাজয় হ'ব বুলি মানে ভাবিছে যে পৰাজয় হ'ব, বিৰোধীসকল পৰাজয় হ'ব, এ আই ইউ ডি এফৰ জয় নিশ্চিত হ'ব। সেইবাবে তেওঁলোকে মানে ভয়ভাৱ কৰিয়ে এনেকুৱা ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি ভাবোঁ। তেওঁলোকে মানে আবদ্ধ কৰাৰ চেষ্টাই কৰিছিল। মই নাই কৰা। মানুহ 4জনমান আছিল। নাই, ধৰিব পৰা নাই। মানে অচিনাকি মানুহ, আমাৰ মানে ইয়াৰ মানুহ নহয়। নাই, নাছিল। মই নাছিল। গাড়ীত মাৰুতি গাড়ীবিলাক আহিছিল। লৈ গৈছিল ৰাজাঘাটত। দৌৰি পলাইছিলোঁ। আছিল, যোগাযোগ কৰিলোঁ, দিয়া হৈছিল। কৃপানালী, মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।